তিনি সন্তানৰ মাতৃক পিষ্টল দেখুৱাই বলাৎকাৰ, আৰক্ষীৰ সন্মুখতেই অভিযুক্তক গণপ্ৰহাৰ। অভিযোগ অনুসৰি দেওবাৰে নিশাৰ ভাগত চিৰাঙৰ বাসুগাঁও থানাৰ অন্তৰ্গত ভুটীয়াপাৰাত অভিযুক্ত বাহাৰুল মণ্ডলে স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই মুখত সোপা দি এগৰাকী তিনি সন্তানৰ মাতৃক বলাৎকাৰ কৰে আৰু এই কুকৰ্মৰ কথা ৰাজহুৱা কৰিলে মহিলাগৰাকীৰ লগতে পৰিয়ালৰ লোককো গুলীয়াই হত্যা কৰা ভাবুকি দিছিল। মৰণ ভাবুকি পোৱাৰ পিছত ভুক্তভোগী মহিলাজনীয়ে দিনৰ 10 বজালৈকে এই ঘটনা সন্দৰ্ভত মুখ খোলা নাছিল। কিন্তু ওচৰ চুবুৰীয়া আত্মীয় স্বজনে তাইৰ অস্বাভাৱিক আচৰণ দেখি তাইৰ ওচৰত যোৱাৰ পিছত কালি নিশাৰ ঘটনাৰ কথা বৰ্ণনা কৰাত বলাৎকাৰৰ বিষয়টো পোহৰলৈ আহে। পিছত শতাধিক গাঁওবাসীক লগত লৈ ভুক্তভোগী মহিলাগৰাকীয়ে বিয়লি 3টা বজাত বাসুগাঁও থানাত বাহাৰুল মণ্ডল ওৰফে হলৈৰ বিৰুদ্ধে বলাৎকাৰ কৰা আৰু পিষ্টল দেখুৱাই মৃত্যু ভাবুকি দিয়াৰ এজাহাৰ দাখিল কৰে। ইপিনে কালি নিশা ধৰ্ষণকাণ্ড সংঘটিত কৰি পলায়ন কৰি থকা বাহাৰুল মণ্ডলক বিচাৰি গাঁৱৰ লোকে নিজাববীয়াকৈ অনুসন্ধান অব্যাহত ৰাখে। বিয়লি 3 বজাতে গাঁওবাসীয়ে খবৰ লাভ কৰে যে বলাৎকাৰৰ অভিযুক্ত বাহাৰুল মণ্ডলে বাছেৰে কোকৰাঝাৰৰ অভিমুখে গৈ আছে। এই খবৰ লাভ কৰাৰ লগে লগে গাঁৱৰ একাংশ যুৱকে খেদি গৈ কোকৰাঝাৰ চহৰ পোৱাৰ আগতে তাক বাছৰ পৰা নমাই আনি উত্তম মাধ্যম দি মটৰচাইকেলে দি বাসুগাঁও অভিমুখে আনি থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ দুলু গাঁৱৰ পথৰ ওপৰেদি একাংশ উত্তেজিত ৰাইজে গণপ্ৰহাৰ আৰম্ভ কৰে।